অগ্নি প্ৰজ্বলিতং বন্দে চতুবৰ্ণ হুতাশনম সুবৰ্ণ বৰ্ণ মমলং জ্যোতি ৰূপায়তে নমঃ। অসূয়া অপ্ৰীতি বিনাশ কৰি সমাজলৈ শান্তি সম্প্ৰীতিৰ বাৰ্তা কঢ়িয়াই অনাৰ আশাৰে অগ্নি দেৱতাক সেৱা সৰ্বজনৰ। উৰুকাৰ নিশা লগে ভাগে এসাঁজ খাই অসমীয়াই আজি পুৱাই দাহ কৰিলে মেজি। উজনিৰ পৰা নামনিলৈ ঠেটুৱৈ ধৰা জাৰকো নেওচি মেজিৰ কাষত অগ্নি দেৱতাক সেৱা কৰিলে প্ৰতিজন অসমীয়াই। সাধাৰণ ৰাইজৰ পৰা আৰম্ভ কৰি মন্ত্ৰী সাংসদেও প্ৰজ্বলন কৰিলে মেজি। মেজি প্ৰজ্বলন কৰি সামাজিক মাধ্যমত ফটো শ্বেয়াৰ মুখ্যমন্ত্ৰীৰ। এইদৰেই পৰিয়ালৰ সৈতে অগ্নি দেৱতাৰ ওচৰত আঁঠু কাঢ়ি সেৱা ল'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সামাজিক মাধ্যম যোগে ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলে প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰীয়ে। ডিব্ৰুগড়ত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্যবাসীক জনালে বিহুৰ শুভেচ্ছা। অসমৰ সমূহ ৰাইজলৈ ভোগালী বিহুৰ উপলক্ষে মই মোৰ আন্তৰিক শুভেচ্ছা আৰু শ্ৰদ্ধা জনাইছোঁ। খেতিয়ক সমাজ হিচাপে, কৃষিজীৱী হিচাপে সদায় আমি এই পৰম্পৰা নিষ্ঠাৰে পালন কৰি আহিছোঁ। ভোগালী বিহু বুলি ক'লে গাঁৱৰ সমাজ, বুঢ়া মেথা, যুৱক যুৱতী, ডেকা গাভৰু সকলোৱে মিলিত প্ৰচেষ্টাৰে একেলগে মিলি এসাঁজ খায় আৰু মেজি জুই তাপ লৈ আগন্তুক দিনৰ বাবে সকলোৰে মংগল কামনা কৰে। পাঠশালাৰ সাহিত্য সভাৰ অধিৱেশনথলীত সাহিত্য সভা আৰু পাঠশালা টাউন ক্লাবৰ উদ্যোগত ভোগালী বিহু পালন। পাঠশালাত মেজি প্ৰজ্বলন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ। অনুষ্ঠানত উপস্থিত NKTVৰ মুখ্য পৰিচালন সঞ্চালক নিপন কুমাৰ তালুকদাৰ। আমি বিশেষকৈ আমাৰ সপ্ততিতম যি দ্বিবাৰ্ষিক পাঠশালা বজালী অধিৱেশন, সেই অধিৱেশন সমিতি আৰু লগতে পাঠশালা চেম্বাৰ্ছ অফ কমাৰ্চ আৰু লগতে আমাৰ পাঠশালা টাউন ক্লাবত আমি যুটীয়াভাৱে আজি এই ভোগালী বিহুৰ আজি উদযাপন আমি কৰিছোঁ। আৰু এই চেগতে মই সমগ্ৰ অসমবাসী ৰাইজৰ যিসকলে জ্যেষ্ঠ নাগৰিক, জ্যেষ্ঠ আই মাতৃ প্ৰতিগৰাকীৰ মই শ্ৰীচৰণত মই সেৱা লৈছোঁ। চবকে আজি এই বাকৰিত পাঠশালাৰ আমাৰ সাহিত্য সভাৰ বাকৰিত প্ৰথমবাৰৰ কাৰণে কৰা আমাৰ পাঠশালাৰ ভোগালী বিহু বাকৰিত টাউন ক্লাব আৰু সাহিত্য সভাৰ চৰিওৱা চবকে মই আজি ভোগালীৰ ওলগ জনাইছোঁ। দিছপুৰত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ মেজি প্ৰজ্বলন। মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত দেৱব্ৰত শইকীয়াই জ্বলালে মেজি। ভোগালী বিহুৰ টেকেলি ভঙা খেলতো অংশ ল'লে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। গাঁৱৰ ঘৰত মেজিৰ জুইৰ ল'লে ভূপেন বৰাই। বঙাইগাঁৱত ফণীভূষণ চৌধুৰী, দীপ্তিময় চৌধুৰীৰ মেজি প্ৰজ্বলন। বৰপাৰা ৰাজহুৱা খেলপথাৰত কণ কণ শিশুৰ সৈতে মেজি জ্বলালে দুয়োৱে। প্ৰতি বছৰেই নৱজ্যোতি খেলপথাৰত আমি এনেধৰণে বহাগী উৎসৱ পালন কৰোঁ। উৰুকাৰ নিশা আমি বঙাইগাঁৱৰ ৰাইজ একেলগে আমি এসাঁজ খাওঁ। যোৱাকালি আমি উৰুকা ইয়াতে পালন কৰিছোঁ, আমি এসাঁজ খাইছোঁ। আৰু আজিৰ দিনটোত আমি অসমীয়া যি পৰম্পৰা চিৰা, পিঠা, দৈ এই জাতীয় সামগ্ৰীসমূহ আমি যোগাৰ কৰিছোঁ। জামুগুৰি হাটত বিধায়ক পদ্ম হাজৰিকাই জ্বলালে মেজি। কন্যকাৰ মেজি ঘৰত পুৱাই ৰাইজৰ লগত নাম গালে বিধায়কগৰাকীয়ে। অসমবাসীক জনালে বিহুৰ শুভেচ্ছা। বৰলী পৰিয়া কন্যাকা বহুমুখী পামত আমাৰ পৰম্পৰাগত যি আমাৰ জাতীয় উৎসৱ ভোগালী বিহু, এই ভোগালী বিহু উদযাপন কৰিবলৈ যাওঁতে মেজি ঘৰ ভোগালী বিহুৰ অন্যতম। এই মেজি ঘৰ নিৰ্মাণ কৰা মেজি ঘৰত যোৱা কালি নিশাটো মানুহে জুই পোৱা, ভোজ খোৱা, এই গোটেইখিনি আমি স্বাভিমানী অসমীয়া হিচাপে প্ৰতিগৰাকী বৰলী পৰিয়া কন্যাকা বহুমুখী পামৰ সদস্যাই ইয়াত আমি এই উৎসৱটো পালন কৰিছোঁ। এইদৰেই মেজি জুয়ে অসূয়া অপ্ৰীতি বিনাশ কৰি সমাজলৈ শান্তি সম্প্ৰীতিৰ বাৰ্তা কঢ়িয়াই অনাৰ আশাৰে অগ্নি দেৱতাক সেৱা জনালে সকলোৱে। ব্যুৰ ৰিপৰ্ট NKTV।